নলবাৰী চিত্ৰ আৰু ভাস্কৰ্য শিল্পী অঞ্জন শৰ্মাক ভৱিষ্যত চিত্ৰ আৰু ভাস্কৰ্য কলাৰে দেশত সুনাম কঢ়িওৱাৰ শুভেচ্ছা জ্ঞাপন প্ৰাক্তন আছু নেতা ৰুবুল বৰ্মনৰ। নলবাৰীত সম্প্ৰতি চৰ্চিত এটা নাম হৈছে অঞ্জন শৰ্মা। চিত্ৰকলা আৰু ভাস্কৰ্য কলাৰে সুনাম কঢ়িওৱা এগৰাকী উদীয়মান শিল্পী অঞ্জন শৰ্মা। জিলাখনৰ বালিকৰীয়া নিবাসী ৰবীন্দ্ৰ শৰ্মা আৰু কুসুম দেৱীৰ পুত্ৰ অঞ্জন শৰ্মা সৰুৰে পৰা চিত্ৰকলাৰ প্ৰতি অধিক ধাউতি আছিল। পিছলৈ চিত্ৰকলাত উচ্চ শিক্ষা লাভ কৰি এগৰাকী চিত্ৰশিল্পী হিচাপে সুনাম লাভ কৰে। লগতে ভাস্কৰ্য শিল্পকলাতো জ্ঞান লাভ কৰে। শিল্পীগৰাকীৰ বিভিন্ন দেৱালয়ত অঁকা চিত্ৰ প্ৰস্তুত কৰা শিলৰ বিভিন্ন মূৰ্তি আদিত মুগ্ধ ৰাইজ। আনহাতে একেখন গাঁৱৰ নিবাসী প্ৰাক্তন আছু নেতা সমাজ সচেতন ৰুবুল বৰ্মনেও অঞ্জন শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰি ভৱিষ্যত দেশৰ এগৰাকী সুচিত্ৰশিল্পীৰূপে সুনাম কঢ়িওৱাৰ কামনা কৰে। বালিকুৰীয়া গাঁৱৰে মই এজন যুৱক, মই ইয়াৰে বাসিন্দা। সেয়েহে বালিকুৰীয়াৰ যিসকল প্ৰতিভা ওলাই আহে সেইবিলাকক বিকশিত কৰাৰ দায়িত্ব আমাৰো ইয়াত আছে। সেয়েহে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰী বিভিন্ন যিসকল প্ৰতিভাৰে মানে আগবাঢ়ি যায় তেওঁলোকক আগবঢ়াই দিয়াৰ দায়িত্ব আমাৰ আছে। সেয়েহে বালিকুৰীয়া বাসুদেৱ দেৱালয়ৰ গাতে লাগি থকা ৰবীন শৰ্মা ডাঙৰীয়াৰ একমাত্ৰ পুত্ৰ অঞ্জন শৰ্মাই যি কলা, চিত্ৰশিল্প আৰু ভাস্কৰ্য শিল্পৰ লগত মানে সৰুৰ পৰা আকৃষ্ট হৈ এই বিষয়টোত আগবাঢ়ি আছে। আৰু সেই যুৱকজনে বা ছাত্ৰজনে তেওঁ এই বিষয়টোত বা ফাইন আৰ্টছ বা চিত্ৰকলা বা ভাস্কৰ্য এই শিল্প বিষয়টোত অসম বিশ্ববিদ্যালয় শিলচৰৰ পৰা তেওঁ বেচেলৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। আৰু তাৰ লগে লগে তেওঁ বেংগালোৰৰ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী ইয়াত গ্ৰহণ কৰিছিল। আৰু তাৰ লগে লগে তেওঁ এই যোনটো চিত্ৰকলা বা ভাস্কৰ্য কলা, সেই কলাটোত ঘৰত আহি বা বিভিন্ন জেগাত ইতিমধ্যে বিভিন্ন চিত্ৰ অংকন কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যি তেওঁৰ বাগিৰৰ সন্মুখত যি ৱাল, এই বেৰবিলাক দিয়া আছে, তাত বিভিন্ন ছবি অংকন কৰিছে। আমি সকলোৱে জানো বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ছবি ইয়াত অংকন কৰা আছে। আমি আগতেও দেখিবলৈ পাইছোঁ, এতিয়াও আপোনালোকে হয়তো দেখিছে বা আপোনালোকৰ মাধ্যমেৰে এইটো দেখুৱাব। জনপ্ৰিয় শিল্পী, আমাৰ অসমৰ জনপ্ৰিয় শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছবি ইয়াত অংকন কৰা হৈছে। গুৰুজী আদ্য শৰ্মাদেৱৰ যি চিত্ৰৰ বা ভাস্কৰ্যৰ এটি মহান ব্যক্তি, সকলোৱে যাৰ নামে পৰিচয় গুৰুজী আদ্য শৰ্মাদেৱৰ ছবি ইয়াত অংকন কৰিছে। আৰু বিভিন্ন ছবি ইয়াত অংকন কৰিছে। আৰু এই অঞ্চলতো তেওঁ বা বাসুদেৱ দেৱালয়ৰ লগতো বা বিভিন্ন সভাত হওক বা বিভিন্ন উৎসৱত হওক জড়িত হৈ তাত কিছু ছবি হওক বিভিন্ন হেৰিৰ অংকন কৰিছে। শেহতীয়াভাৱে তেওঁ বেংগলোৰৰ পৰা আহি যি আমাৰ তেওঁৰ বেৰৰ গাতে লাগি থকা আমাৰ গৌতম বুদ্ধ ডাঙৰীয়াৰ ফটো অংকন কৰি এটা প্ৰাকৃতিক সৌন্দৰ্যৰে বা প্ৰাকৃতিক পৰিৱেশেৰে এই ইয়াতে পানী নিজৰাৰ এটা সৃষ্টি কৰি তেওঁ ছবি অংকন কৰি ৰাইজক দেখুৱাইছে। আমি অঞ্জন শৰ্মাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেওঁ এই বিষয়টোত অধিক আৰু মানে অধ্যয়নেই হওক বা নিজৰ অভিজ্ঞতাৰে এই বিষয়টোত জড়িত হৈ ভৱিষ্যত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বা নলবাৰী জিলাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়ক। মই এই বালিকুৰীয়াৰ প্ৰতিটো পৰিয়ালত, যেতিয়া আমি সকলোৱে জানো আজিৰ যি সমাজত প্ৰতিটো পৰিয়ালত যেতিয়া ল'ৰা ছোৱালী আমাৰ জন্ম হয়, ডাঙৰ দীঘল হৈ এখন ভাল বিদ্যালয়ত পঢ়া, তাৰ লগে লগে সকলো বিষয়ত শৈক্ষিক বিষয়টোৰ লগতে নৃত্য, কলা, সংস্কৃতি সকলোতে মানে আগৰণুৱা কৰাৰ কাৰণে অভিভাৱক অভিভাৱকীসকলে যত্ন কৰে। ঠিক তেনেকুৱাকৈ এটা এই যি চিত্ৰকলা, এই চিত্ৰকলাটোৰ লগতো বালিকুৰীয়াৰ প্ৰতিটো ল'ৰা ছোৱালী যি আমাৰ অঞ্জন শৰ্মাক এক আদৰ্শ হিচাপে গ্ৰহণ কৰি আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে এই চিত্ৰকলাৰ ওপৰত আকৃষ্ট হ'ব আৰু অঞ্জন শৰ্মাই এইটো কৰিব পাৰিব। অঞ্জন শৰ্মাৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ, বাসুদেৱৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তেওঁৰ জৰিয়তে সমগ্ৰ অসমত বা সমগ্ৰ জিলাখনত বা এই অঞ্চলত চিত্ৰৰ জৰিয়তে এটা ভাল সুনাম বিয়পি পৰক আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে এই চিত্ৰৰ জৰিয়তে এটা আমাৰলৈ ভাল বাৰ্তা কঢ়িয়াই আনক। আৰু তেওঁ আমাৰ যেনেকৈ বিশ্ববিখ্যাত শিল্পী, ইটালীৰ শিল্পী লিঅ'নাৰ্ডো দা ভিঞ্চি যেনেকৈ বিশ্ববিখ্যাত ভাস্কৰ্য শিল্পী আমি সকলোৱে পঢ়িবলৈ পাওঁ, তেনেকৈ একদিন সমাজত এটা উদাহৰণ হৈ ভৱিষ্যতে তেওঁ আমাৰ বিদ্যায়তনিক পাঠ্যক্ৰমবিলাকত তেওঁকো যাতে এদিন অধ্যয়ন কৰিবলগীয়া সৃষ্টি হয়, সেনেকুৱা এটা বাতাবৰণ সৃষ্টি হওক, সেইটোৱে আশা ৰাখিছোঁ। মানে কি হয়, মোৰ মনটো মানে
এটা এনি টাইম কিবা ক্ৰিয়েটিভ কৰোঁ এনেকুৱা লাগি থাকে মানে উকা কাগজ পালেও বা দেৱালে হওক কিবা নহয় কিবা এটা কৰি থাকিব মন যায় গ'লে কি হ'ল এখন যেতিয়া ৱাল দিলে ইয়াত বক্স এনেকুৱা বনোৱা গ'ল গতিকে এতিয়া খালী হৈ থাকিল চবে নৰ্মেল কালাৰ কৰি দিয়ে তো মই ভাবিলোঁ অলপ ইউনিক কৰি মোৰ যিহেতু স্কিলটো আছে ইয়াতে কিবা নহয় কিবা বনাই দিওঁ তেনেকৈ ভাবিলোঁ ক'ৰ পৰা তুমি চিত্ৰশিল্পীৰ প্ৰশিক্ষণ লৈছা অঁ হয় মই বেচেলৰ ডিগ্ৰী কৰিলোঁ আছাম ইউনিভাৰ্চিটিৰ পৰা পেইণ্টিঙত আৰু মাষ্টাৰ ডিগ্ৰী কৰিলোঁ বেংগলোৰ ইউনিভাৰ্চিটিৰ পৰা প্ৰিণ্ট মেকিঙত আৰু ভাস্কৰ্য সেইটো ভাস্কৰ্যটো মই নিজে শিকাম মানে যেতিয়া ঘৰত এইবিলাক মিস্ত্ৰী আহে বা কাৰোবাক দেখোঁ কৰি থকা তেনেকৈ চাই নিজে আয়ত্ব কৰা ভাস্কৰ্য শিল্পটো আৰু লগতে মোৰ যেতিয়া ক্লাছমেটে কৰি আছিলে মানে যদিও আমি পেইণ্টিং শিকিছিলোঁ যাব পাৰি বেলেগ ডিপাৰ্টমেণ্টত মানে ভাস্কৰ্যতে হওক বা গ্ৰাফিক ডিজাইনৰে হওক তেনেকৈ চাই আয়ত্ব হ'ল তোমাৰ এই যিটো আৰ্ট অংকনৰ আঁৰৰ ব্যক্তিগৰাকী কোন একদম পোনপ্ৰথমে ক'ব গ'লেতো মোৰ খুৰাৰ নাম ল'ব লাগিব কাৰণ একদম সৰুৰ পৰা তেওঁৱে গাইড কৰা তাৰপিছত নামটো কি প্ৰদীপ শৰ্মা তেওঁৰ নাম তেওঁৱে গাইড কৰা পোনপ্ৰথমতে তাৰপিছত মই নিজকে একদম লতাৰ নিচিনা বুলি ক'ব বিচাৰোঁ যেনেকৈ লতা এনেকৈ ধৰি গছত ধৰি বগাই যায় তাৰপিছতো বহুত মানুহ আহিছে মনোৰম ছাৰ এজন আছিলে তাৰপিছত মোৰ ইউনিভাৰ্চিটিৰ টিচাৰবিলাক আছে চ' সেনেকৈ এটাৰ ওপৰত এনেকৈ গাইড লৈ আগবাঢ়ি গৈছোঁ মানে নলবাৰীৰ পৰা দীপু দাসৰ প্ৰতিবেদন ডক্সেপ 24 ইণ্ডিয়া